দ্ৰুতবেগী বলেৰো বাহনে মহতিয়ালে ই ৰিক্সাক ভয়ংকৰ দুৰ্ঘটনাত ভাঙি চুৰমাৰ হৈছে যাত্ৰীবাহী ই ৰিক্সাখন দুৰ্ঘটনাটোত শিশুসহ আহত হৈছে 5 গৰাকী বৰপেটা বাঘবৰ সংযোগী ৰাজ্যিক ঘাইপথৰ সত্ৰ কনৰা 14 নং চিটত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটি দ্ৰুতবেগী বলেৰো বাহনখনে সন্মুখৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল যাত্ৰী থকা ই ৰিক্সাখনত দুৰ্ঘটনাত আহতসকলৰ 4জন একেটা পৰিয়ালৰে আৰু এজন হৈছে হিলুচি পাথাৰ গাঁৱৰ বাসিন্দা আহতসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ভৰ্তি কৰাই বৰপেটা মেডিকেল কলেজ হাস্পতালত 3জনৰ অৱস্থা অধিক সংকটজনক হোৱাত প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ইফালে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বলেৰো বাহনখনে শোণিতপুৰ জিলাৰ বিহগুৰি আৰক্ষী চকীৰ অন্তৰ্গত গাভৰু শিৱ মন্দিৰ অঞ্চলত পোহৰলৈ আহিছে আৰক্ষীৰ বৰ্বৰতাৰ এক ঘটনা নাকা চেকিংৰ নামত কৰ্তব্যৰত এগৰাকী আৰক্ষী কনিষ্টবলৰ শাৰীৰিক নিৰ্যাতনৰ বলি এজন উদ্যমী যুৱ কৃষক আৰক্ষীৰ প্ৰহাৰৰ ফলত যুৱকজনৰ কাণৰ পৰ্দা ফাটি যোৱাৰ অভিযোগ ভুক্তভোগী যুৱক কৃষকজনৰ নাম হৈছে মানসিং কুছে নিজৰ কল বাগানত উৎপাদিত ফলমূল বিক্ৰী কৰাৰ উদ্দেশ্যৰে বজাৰলৈ গৈ আছিল সেই সময়তে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰছলাৰ বিহগুৰিস্থিত গাভৰু শিৱ মন্দিৰৰ সমীপৰ এটা আৰক্ষী দলে চলাই আছিল নাকা চেকিংৰ বাবে গাড়ী ৰখোৱাৰ সময়তে কোনো কাৰণ নোহোৱাকৈ কৰ্তব্যৰত এজন জোৱানে যুৱকজনক বৰ্বৰভাৱে মাৰপিট কৰে আৰক্ষীৰ প্ৰহাৰৰ ফলত যুৱকজনৰ কাণৰ পৰ্দা ফাটি যায় ঘটনা সন্দৰ্ভত ভুক্তভোগী মানসিং কুছে বিহগুৰি আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ফলে সিপাঝাৰৰ শক্তি বিভাগৰ গাফিলতিৰ এজনৰ মৃত্যুৰ অভিযোগ বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যু সাবটিলৈ 47 বছৰীয়া লোকজনে মৃত ডিম্বেশ্বৰ নাথৰ ঘৰ আছিল সোলাৰ দলত পথত সিঙি পৰি থকা টাৰত লাগি মৃত্যু ঘটে ডিম্বেশ্বৰ নাথৰ নিশা গোৱাল সন্থাৰ এখন সভাৰ পৰা উভতি আহোতে ঘটনা মুমূৰ্ষ অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল লোকজনক মংগলদৈ অসামৰিক চিকিৎসালয়ত লোকজনক মৃত ঘোষণা কৰা হৈছে ভুক্তভোগী পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে শক্তি বিভাগক অঞ্চলটোত এতিয়াও বিপদসংকুলভাৱে উলমি আছে বিদ্যুতৰ তাঁৰ মিটিঙৰ পৰা আমি আহি আছোঁ তাৰমানে তেওঁ আগত আহি পেলাই এই তাঁৰটো আগতে ছিঙি আছে গম নাপায় তাৰপিছত মই তাত ভৰি লাগি গ'ল লাগি পৰি গৈছে তাৰপৰা আমি দেখা পাই আছোঁ আহি পেলাই দেখা পালোঁ দেখা পোৱাৰ পিছত মানে ভুৱা দিব লাগিল লগাৰ পিছত মানে হাকটা বা বাঁহ চা কিবা বিচাৰি আছোঁ তাৰমানে কোনো বস্তু সঁহাৰি নাপায় আটানি সময়ত ক'ত পাব বস্তু পটকৈ নাপায়তো তাৰপিছত বহুত 10 মিনিট 15 মিনিট প্ৰায় গুচি গৈছে তাৰপিছত মানে বস্তু পোৱা হৈছে আহি হাকটাৰি টানি পেলাই তাক মানে আমি উঠাই লৈ আহিছোঁ আৰু প্ৰায় 10টা হৈছে আৰু আমি 7জনমান আছোঁ নেকি তেওঁ আগত আছিল তেওঁ অলপ আগত আহিল তাৰমানে তাঁৰডাল এইডাল গছত তাঁৰডাল ছিঙিছে বিদ্যুৎ বিভাগে এইবিলাক ব্যৱস্থা ল'ব লাগে নিয়মৰ ফালৰ পৰা তাৰমানে গছত যে তাঁৰ লাগিলে ছিঙে সেইটো জানে সকলোৱে জানে তাত তেওঁ লগতে গছত নাকাটি তাঁৰডাল যোৱা থৈ গৈছে এতিয়া বিদ্যুৎ বিভাগ গাঁঠি দিছে আমি অভিযোগ আৰু এটা দিয়া আছে এতিয়া গাছটো কটা নাই নাকাটি পেলাই আপোনাৰ তাঁৰ যোৱা থৈ গৈছে লাইন এইটো প্ৰত্যেক কিৰগঞ্জত খহনীয়াৰ কালৰূপ বৰাইবাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া জাগ গৈছে ঘৰ দুৱাৰ তথা কৃষিভূমি গৰা খহনীয়াৰ কবলত পৰি ব্ৰহ্মপুত্ৰত উঠি গৈছে জিঅ' বেগ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ দেখি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে নৈপৰীয়া ৰাইজে খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দা অঞ্চলটোৰ খহনীয়া ৰোধৰ বাবে যোৱা বছৰ জলসম্পদ বিভাগে দিছিল জিঅ' বেগৰ বান্ধ কিন্তু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নদীৰ কোবাল ফুটে খহাই নিলে জিঅ' বেগ ইফালে জিঅ' বেগৰ সহায়ত খহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে জলসম্পদ বিভাগে সকাল থেকে আরম্ভ করছি গেলবার জিও ব্যাগ ফেলেছি আমি হঠাৎ করে এরকম করে ভাঙি গেল হ্যাঁ আমার ঘর ভাঙছে হবির ঘর ভাঙছে এটা ওই ফেলে রাখছে এটা তার যাহার আমার কোনো জায়গা নাই সরকার এক কিনারে রাখছে কামখিনি মানে ইমান ভাল হলে তাৰ নাভাঙিলে হয় থাকি গ'ল হয় ভাল হোৱা নাই কাৰণে সেই ভাঙি আছে এতিয়া ঘৰটো ভাঙি ৰাস্তাত পেলাই থৈ আছো মই ৰাস্তাতে থাকিব লাগিব এতিয়া বাকীতো আমাৰ কোনো ঠাইয়ে নাই সকাল থেকে আরম্ভ করছি গেলবার
বিলাসীপাৰাৰ চৰাঞ্চলৰ ৰঙা বিচাৰ আতংক ধাননি পথাৰ আৰু মৰাপাট খেতিত কিলকিলাইছে বিচাই পথাৰ উপৰিও মানুহৰ ঘৰত সোমাইছে অসংখ্য বিচা দমকল বিছনা চকী মেজ সকলোতে বিচাৰ উপদ্ৰৱ পানীৰ পাত্ৰৰ পৰা আৰম্ভ কৰি পিন্ধা কাপোৰতো বিচা কজাই কাটা কঠালেদি চুৰা পাতা আদি অঞ্চলত বিচাৰ ট্ৰাক বিচাৰ উপদ্ৰৱত মূৰে কপালে হাত দিছে চৰাঞ্চলৰ কৃষকে পৰিত্ৰাণ বিচাৰি কৃষি বিভাগক সহায়ৰ অনুৰোধ জনালে ৰাইজে বিচাৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে এনেদৰে বিলাসীপাৰাৰ চৰাঞ্চলত ৰঙা বিচাৰ আতংক সকলোতে ৰঙা বিচাৰ এনেধৰণৰ আতংকই বিৰাজ কৰিছে ধাননি পথাৰ মৰাপাট খেতিত কিলকিলাইছে ৰঙা বিচাই পথাৰৰ উপৰিও মানুহৰ ঘৰতো সোমাইছে অসংখ্য বিচা দমকল বিছনা চকী মেজ সকলোতে বিচাৰ উপদ্ৰৱ পানীৰ পাত্ৰৰ পৰা আৰম্ভ কৰি পিন্ধা কাপোৰতো বিচাই কজাই কাটা কঠালেদি চুৱা পাতা আদি অঞ্চলতো বিচাৰ ট্ৰাক বিচাৰ উপদ্ৰৱত মূৰে কপালে হাত দিছে চৰাঞ্চলৰ সকল কৃষকে আৰু এতিয়া পৰিত্ৰাণ বিচাৰি কৃষি বিভাগক সহায়ৰ অনুৰোধ জনাইছে ৰাইজে এই বিচাৰ আমি এনেকুৱা হৈছে ঘৰ বাৰী আমাৰ এৰি দিব লগা হৈছে আমি ইতিমধ্যে মই নিজে আহি ওচৰৰ পৰা ইতিমধ্যে মই টাউনত আহি পৰিছোঁ আৰু বিচাৰ